চামগুৰিত হৈ যোৱা উপনিৰ্বাচনৰ বিষয়ে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই কি কৈছে মই আপোনালোকক শুনাব বিচাৰিছোঁ। তেওঁ কৈছে যে এইবাৰ বিজেপি প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মা জিকাটো খাটাং, কাৰণ ৰকিবুলৰ পুতেক মানে বয়সত কম, বয়সত সৰু, গতিকে ডিপ্লুৰঞ্জনকহে সকলোৱে ভাল পায়, গতিকে বিজেপি প্ৰাৰ্থীজন জিকাটো খাটাং। তেওঁ আৰু কি কৈছে তেওঁ মুখেৰে শুনোৱা হওকচোন। আপোনালোকে সকলোৱে জানে যে যোৱা 13 তাৰিখে অসমত যি 5টা সমষ্টিত উপনিৰ্বাচন হৈছিলে, নগাঁও জিলাতো চামগুৰি সমষ্টিত উপনিৰ্বাচন হৈছিলে। উপনিৰ্বাচন খুব সুন্দৰভাৱে সুকলমে সমাপন হ'ল। নিৰ্বাচনত প্ৰায় 80% আজি ভোটাৰে ভোটদান কৰিলে। আৰু এই ভোটদানৰ পাছত কিছুমান কথাই আমি আচলতে অলপমান যি আজি দেখা পালো যে বিশেষ কংগ্ৰেছ দলে তেওঁলোকে যি অভিযোগ আনিছে, কেইটামান অভিযোগ আনিছে যে কিছুমান বুথত ৰেগিং হোৱা বুলি। আৰু সেই ৰেগিং কাৰ্যত আমাৰ নগাঁৱৰ দুগৰাকী বিধায়কৰ নাম ইয়াত তেওঁলোকে সাঙুৰ খুৱাইছে, আমাৰ নামো তাত সাঙুৰ খুৱাইছে। আৰু আমি আচৰিত হৈছো যে যিগৰাকী প্ৰাৰ্থী আছিলে তেখেতেও অভিযোগ কৰিছে যে ভোট কেন্দ্ৰত গৈ আমি আজি কংগ্ৰেছ কৰ্মীক আমি তেওঁলোকক ভাবুকি প্ৰদান কৰিছো, ৰেগিং কৰিছো। গতিকে এনেধৰণৰ যি অভিযোগ আমি সঁচাকৈ আচৰিত হৈছো এইকাৰণে যে এই যিবিলাক প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াবিলাক চামগুৰি সমষ্টিত যিধৰণে আগতে হৈ থাকে। আৰু এইবাৰ যেতিয়া নিৰ্বাচন হ'ল, এইবাৰ নিৰ্বাচনত সেই ধৰণৰ প্ৰক্ৰিয়া নোহোৱাৰ কাৰণে চামগুৰি সমষ্টিত ডিপ্লুৰঞ্জন শৰ্মা যে জিকিব ই নিশ্চিত হৈছে। এক বৃহৎ ভোটত জিকাটো নিশ্চিত হৈছে। আৰু ইতিমধ্যে কংগ্ৰেছেও গম পাইছে তেখেতসকল এই নিৰ্বাচন জয়ী হ'ব নোৱাৰে। আৰু তাৰ কাৰণে তেওঁলোকে এই হাৰাৰ যিটো আগজাননী পায়, সেই কিছুমান মিছা অভিযোগ ইতিমধ্যে দিয়াৰ ব্যৱস্থা কৰিছে। আৰু তাত আমাৰ নাম সাঙুৰ খুৱাইছে, আন এগৰাকী বিধায়কৰ নাম সাঙুৰ খুৱাইছে, বিজেপি কৰ্মীয়ে ৰেগিং কৰিছে। কাৰণ তেওঁলোকে ইতিমধ্যে যে হাৰিব ই নিশ্চিত হৈছে। আমি যোৱা প্ৰায় নিৰ্বাচনৰ আগত প্ৰায় 15টামান দিন দলৰ ফালৰ পৰা আমাৰ দায়িত্ব দিছিলে যে আমবাগান জিলা পৰিষদটো অকণমান আমি চাবৰ কাৰণে, বা তাত দলীয় আমাৰ যিখিনি কাৰ্যক্ৰম আছিলে দলীয় আমাৰ কৰ্মীসকলৰ লগত থাকিবলৈ আমাৰ ভোটৰ ক্ষেত্ৰত এই প্ৰচাৰ কৰিবৰ কাৰণে। আৰু সেইকাৰণে নিৰ্বাচনৰ আগত প্ৰায় 15টা দিন আমি তাত ব্যস্ত আছিলো। আমবাগান, লাইলুৰি, টুবিকিজাৰ্ণি, লাওখোৱা, ভোৰবন্ধা, এইদৰে 5টা পঞ্চায়তত। আৰু তাত যেতিয়া আমি ঘূৰি ফুৰিছিলো তেতিয়া আমি গম পাইছিলো যে তাৰ ভোটাৰসকলে আমাক কৈছিলে যে আমাৰ এই সমষ্টিত ৰকিবুল হুছেইন ডাঙৰীয়া অহাৰ পৰা নিৰ্বাচনটো অলপ বেলেগ ধৰণে হয়। কি ধৰণে হয় যেতিয়া আমি সুধিছিলো যে ভয় আৰু ভাবুকিয়ে ইয়াত ভোটদান প্ৰক্ৰিয়া হয়। আৰু যদি ভোটদান যদি আমি নকৰো, ক'ৰবাত যদি আমাৰ ভোটটো যদি কংগ্ৰেছত নপৰে, আমাৰ ওপৰত অত্যাচাৰ হৈছিলে। কিন্তু এই যিবিলাক তেনেকুৱা কাৰ্যক্ৰম আছিলে সেইবোৰ যিহেতু নোৱাৰাৰ পিছত এইবাৰ যিটো হাৰাৰ কাৰণে এইটো উপক্ৰম হৈছে, তেওঁলোকে এইদৰে মিছা অভিযোগ কৰিছে। আৰু মই সকীয়াই দিছো যে কংগ্ৰেছ দলকে হওক বা যিখিনি অভিযোগ আনিছে যে কিবা যদি প্ৰমাণ আছে তেওঁ দাখিল কৰক, যে ক'ৰবাত আমি ভোট কেন্দ্ৰত সোমাইছো, ক'ৰবাত আমি কাৰোবাক প্ৰচাৰ কৰিছো, কাৰোবাক আমি ভয় ভাবুকি দিছো, আজি আমাক তেওঁলোকে যদি প্ৰমাণ আছে আমাক দাখিল কৰক। এই ধৰণৰ কিন্তু মিছা অভিযোগ তেওঁলোকে আশ্ৰয় নলয়। আমি যেতিয়া ঘূৰি ফুৰিছিলো আমাক বহুতে কৈছিলে যে আমি এইবাৰ অন্তত আমি কোনো ক্ষেত্ৰত কংগ্ৰেছক ভোট নিদিওঁ। ৰাইজক আমি সুধিছিলো যে আপোনাক কিহৰ কাৰণে নিদিয়ে। এটা কথাই কয় যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি উন্নয়নৰ যি যাত্ৰা, এই চামগুৰি সদায় পিছ পৰি আছিলে। চামগুৰি সমষ্টিত কেতিয়াও উন্নয়ন নহয়। আৰু তাৰ কাৰণে এইবাৰ আমি চৰকাৰৰ পক্ষত থাকিব বিচাৰিছো। বিজেপিক ভোটদান কৰি আমি ডিপ্লুৰঞ্জন শৰ্মা বিধায়ক বনাই পেলাই চামগুৰিৰ উন্নয়নত আমি চামিল হ'ব বিচাৰিছো। দ্বিতীয়তে আৰু এটা কথা কৈছিলে যে ৰকিবুল হুছেইন ডাঙৰীয়াই আমি তাক বিধায়ক বনালো, তেওঁৰ পিতৃক বিধায়ক বনাইছিলো, মন্ত্ৰী বনাইছিলো, তেওঁ বিধায়ক বনালো, মন্ত্ৰী বনালো, আৰু কোনো ধৰণৰ সমষ্টিৰ লগত আলোচনা নকৰাকে তেওঁ ধুবুৰী সাংসদ হ'ল। আৰু তেওঁ এজন সৰু ল'ৰা, যিগৰাকী ব্যক্তিক তেওঁ নিজৰ সন্তানক ইয়াত প্ৰাৰ্থী দিলে, যিগৰাকী ব্যক্তিক আমি ছাৰ বুলি মাতিব কেতিয়াও নোৱাৰো, যে আমি একেবাৰে সৰু ল'ৰা, তেওঁ ৰাজনৈতিকভাৱে তেওঁ ইমান পৰিপক্ক নহয়। গতিকে এই ক্ষেত্ৰত আমিও আঘাত পাইছো। আৰু সেইকাৰণে ডিপ্লুৰঞ্জন শৰ্মাৰ দৰে এগৰাকী যোগ্য প্ৰাৰ্থীক আমি যদি জয়ী কৰাওঁ, তেতিয়াহ'লে আমাৰ কামো হ'ব আৰু আমি
যিখিনি আমাৰ উন্নয়নত পিছ পৰি আছে আমি এইখিনি আগুৱাই নিব পাৰিম। গতিকে মই আপোনালোকক এইখিনি কথাই ক'লো যে এই যিটো মিছা অভিযোগ দিয়াৰ কাৰণে আমি গৰিহণা দিছো। মই পুনৰবাৰ কৈছো, কিবা যদি প্ৰমাণ আছে তেনেহ'লে দাখিল কৰক। আমি কোনখন ভোট কেন্দ্ৰত সোমাইছো, ৰেগিং কৰিবলৈ উচতনি দিছো বা সেই ধৰণৰ কাবাত যদি ভয় ভাবুকি দিছো, আমাক প্ৰমাণ কৰক। আমি নগাঁৱত 3বাৰ নিৰ্বাচন খেলিছো। নগাঁৱত এই ধৰণৰ পৰিৱেশ কেতিয়াও নহয় যিটো তেখেতে কৈ আছে। এই পৰিৱেশ সামগ্ৰী আমি দেখা পাইছো। ৰাইজে শান্তিৰে ভোট দিয়ে। ইয়াত সকলো এটা গণতান্ত্ৰিক অধিকাৰ, নিজৰ মতৰ ওপৰত আমি সকলোৱে সন্মান জনাওঁ। গতিকে এই ধৰণৰ যিবিলাক ভয় ভাবুকি, ৰেগিং, এই কথাবিলাক সদায় আমি যোৱা সময়ছোৱাত এতিয়া সামগ্ৰিক ঘূৰি ফুৰোতে আমাৰ কাৰ্যকৰ্তাবিলাকে হওক বা আমিয়ে হওক, ৰাইজৰ আমি সদায় শুনিবলৈ পাইছিলো, সততে শুনিবলৈ পাইছিলো। তাৰ যে আমি এটা কথা আমি পুনৰবাৰ কৈছো যে এই আজি নিৰ্বাচন হৈ যোৱাৰ পিছত যে গম পালে যে এতিয়া আৰু আমি সেই তাত আমাৰ ৰাজত্ব নাই, আমি জিকিব নোৱাৰো। ডিব্ৰুগড় সময় বিৰোধ ভিতৰত জিকিব আৰু তেওঁলোকে লগে লগে এই ধৰণৰ কিছুমান এই যে ৰেগিং হৈছে, ৰেগিং কৰিছে, এই ধৰণৰ কিছুমান মিছা অপপ্ৰচাৰ কৰিছে আৰু আমাৰ লগতে আন কাৰোবাক নাম সাঙুৰ পাইছে। গতিকে মই প্ৰত্যাহ্বান জনাইছো আৰু এই ধৰণৰ মন্তব্য নিদিবৰ কাৰণে মই তেওঁলোকক সকীয়াই